তে বন্ধু-বান্ধৱীসকল ইতিমধ্যে যেহেতু আমাৰ যেনেকি এডিআৰডি ৰিজাল্ট আছে হেতু প্ৰকাশ কৰিছে এতিয়া বন্ধু-বান্ধৱীসকল যেহেতু এটো যোনটো এডিআৰডি যেনেকি ৰিজাল্ট প্ৰকাশ কৰিছে ইয়াতে আপোনালোকে জানে যে ইয়াতে কাট অফটো বহুতে হাই গৈছে আৰু বহু ক্যান্ডিডেট কিন্তু ইয়াতে অসন্তুষ্ট আছে কিন্তু এটা আপোনালোকক জনাই থওঁ যে আপোনালোকে হতাশ হ'ব নালাগে আপোনালোকৰ কাৰণে নতুনকৈ ভ্যাকেন্সি মুকলি কৰিব যেহেতু আমাৰ সিএম ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ কাৰণে পুনৰ ইয়াতে এডিআৰডি 3.0 যেনেকি নিউ ভ্যাকেন্সি আছে হেতু মুকলি কৰিব অহা নৱেম্বৰ ডিসেম্বৰ বা জানুৱাৰী মাহতে আপোনালোকৰ যেনেকি নিউ ভ্যাকেন্সি আছে এডিআৰডি হেতু মুকলি কৰা হ'ব এতিয়া কথা হ'ল বন্ধু-বান্ধৱীসকল আপোনালোকে যেহেতু ইয়াতে যিসকল ক্যান্ডিডেট পাস কৰিছে তেওঁলোকৰ ভাইবা টেষ্টটো অনুষ্ঠিত কৰা হ'ব স্কিল টেষ্টটো অনুষ্ঠিত কৰা হ'ব হে বন্ধুসকল আপোনালোকে যেহেতু কিমান তাৰিখে আপোনালোকৰ স্কিল টেষ্ট বা ভাইবা টেষ্ট অনুষ্ঠিত কৰা হ'ব এই ক্ষেত্ৰত আপোনালোকে ভিডিও বিচাৰিছিলে তে চাক ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাইছো সেই ভিডিওটো আপোনালোকে চাই ল'ব কিন্তু আজি এই ভিডিওটো জনাম যে আপোনালোকৰ কাৰণে যেহেতু নতুনকৈ ভ্যাকেন্সি মুকলি কৰিব আৰু কেতিয়া মুকলি কৰিব এই ক্ষেত্ৰত আমাৰ সিএম ছাৰে যেহেতু মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো আপোনালোকক শুনাবলৈ গৈ আছো আপোনালোকৰ মন্তব্যটো সম্পূৰ্ণকৈ চাব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে যদি আপোনালোকে এই ধৰণৰ লেটেষ্ট আপডেট কেইটা আমাৰ এই চেনেলৰ যোগেদি পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহক ভিডিও ক্লিপটো পোনপ্ৰথমতে আপোনালোকে শুনি লওক আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰই নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অসম পুলিচৰো দ্বিতীয় কাট অফ নোলাই কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিস অব্যাহত ৰাখিব লাগে চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি দুজন কৰি বা তিনিজন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যেটো নম্বৰ হেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈ এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলাই কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিস অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো